নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভাগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 53 শ্ৰুতি বিপ্ৰতিপন্নতে যদা স্থাস্যতি নিশ্চলা সমাধাবসলা বুদ্ধি তদা যুগমৱাপ্স্যসি। সৰলাৰ্থ বেদৰ বিভিন্ন ফুলাম কথাৰে বিক্ষিপ্ত হোৱা তোমাৰ বুদ্ধি যেতিয়া সমাধিত নিশ্চল হৈ পৰিব তেতিয়াহে তুমি যোগ লাভ কৰিব পাৰিবা। সৰল পদ্যভাগনি বেদৰ বিভ্ৰান্তিকৰ নানা কথা শুনি শুনি তোমাষাৰ বিক্ষিপ্ত বিচাৰ সমাধি লোভিয়া যেবে হুইব নিশ্চল তেবে লোভিবা পলক যোগ শ্লোকভাগৰ তাৎপৰ্য বিচাৰ। শেষৰ সিদ্ধান্তটো কি? গীতাশাস্ত্ৰৰ 40 নং শ্লোকৰ পৰা 53 নং শ্লোকলৈ থকা কথাখিনি হ'ল বুদ্ধিযোগৰ কথা। অৱশ্যে কৰ্মযোগ বা নিষ্কাম কৰ্মযোগ নামত এই আলোচনাখিনি পিছৰ অধ্যায়সমূহতো আছে। 54 নং শ্লোকৰ পৰা ভগৱানে অৰ্জুনক স্থিতপ্ৰজ্ঞৰ লক্ষণ সম্পৰ্কে ক'ব। এই শ্লোকভাগে 43 নং শ্লোকৰ পৰা কৈ অহা কথাখিনিৰ মুখানি মাৰিছে। গীতাত কৈছে বেদে মানুহৰ মন বিভ্ৰান্ত কৰে। এই কথাখিনি অৱতাৰণা কৰিছে উদাহৰণ দিবৰ বাবেহে। বেদৰ প্ৰভাৱত মানুহৰ মন কেনেদৰে বিক্ষিপ্ত হৈ পৰে তাক বুজাবলৈহে। গতিকে এতিয়া আকৌ পূৰ্বৰ কথালৈ ঘূৰি আহি ক'ব খোজা হৈছে যে বেদৰ বিভিন্ন প্ৰলোভনবোৰত পৰি বিক্ষিপ্ত হোৱা মনটো পুনৰ স্থিৰ অৱস্থালৈ আহিবলৈ যথেষ্ট সময় লাগিব। আৰু যেতিয়া স্থিৰ হ'বগৈ তেতিয়া সমাধি অৱস্থাত সাধকে যোগ লাভ কৰিব, অৰ্থাৎ আত্মা আৰু পৰমাত্মাৰ মিলন ঘটিব। আচল কথা, আত্মাৰ আচল ঘৰ এই পৰমাত্মাই। মায়াই আত্মাক পৰমাত্মাৰ ওচৰৰ পৰা টানি আঁতৰাই নি সংসাৰৰ বিভিন্ন প্ৰলোভনবোৰৰ পাছত দৌৰাই থাকে। এই প্ৰলোভনবোৰ মায়াই আমাক দিয়ে যদিও গীতাশাস্ত্ৰৰ উল্লেখিত শ্লোকসমূহৰ মতে এই প্ৰলোভনবোৰ আমাক দিয়ে বেদে। এনেকৈ কোৱাৰ কাৰণ হ'ল গীতাৰ অচকৰ কালছোৱাত বেদেই মানুহক প্ৰলোভন দি ফুৰিছিল। আজিকালি বেদৰ যুগ নাই বুলিবই পাৰি যদিও মনক একাগ্ৰ হ'বলৈ নিদি বিভিন্ন দিশত দৌৰাই লৈ ফুৰা প্ৰলোভনবোৰ এতিয়াও আছে। এতিয়া বাঢ়িছেহে। বিশেষকৈ বৰ্তমান সময়ত বিভিন্ন নগৰ চহৰ দোকান আদিত পোৱা সামগ্ৰীবোৰে সমাজৰ ধৰ্ম ৰীতি নীতি আচাৰ ব্যৱহাৰ আদি সকলোৰে ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। সঁচা কথা ক'বলৈ গ'লে বৰ্তমান সময়ত গুৰুগৃহৰ পৰা আৰম্ভ কৰি মহিলাৰ নানা তৰহৰ সাজ সজ্জালৈকে কৃষ্টি সংস্কৃতি ধৰ্ম ৰীতি নীতি সকলোৰে মূল পৰিচালক বেপাৰীসকলহে, কোনো ধৰ্মপুথি বা সামাজিক পৰম্পৰা নহয়। এইবোৰ আমি আদৰি নল'লে উপায় নাই।
উপায় নাই যদিও আমি জনা উচিত যে মানুহৰ শাশ্বত শান্তিৰ স্থান আমাৰ বাহিৰত নাই, আছে মনতহে, অন্তৰতহে, আত্মাতহে আছে। ইয়াক আমি আমাৰ ভিতৰত বিচাৰিব লাগিব। বাহিৰত বিচৰা মানে মৰিচিকা খেদি ফুৰাহে। সেই সিদ্ধান্তটোৱেই এই শ্লোকভাগে আগবঢ়াইছে। যোগ মানে আত্মা আৰু পৰমাত্মাৰ সংযোগ। পতঞ্জলিৰ যোগ শাস্ত্ৰ মতে মানুহে যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি এই 8 বিধ মানসিক অনুশীলনৰ মাধ্যমেৰে শেষত যেতিয়া গৈ গৈ সমাধি অৱস্থাত উপনীত হ'ব, তেতিয়া মনটো সম্পূৰ্ণ স্থিৰ হৈ পৰিব। তেতিয়া আত্মাই নিজৰ প্ৰকৃত স্থান লাভ কৰিব। এই স্থানেই পৰমাত্মাৰ স্থান। সেয়ে আত্মা পৰমাত্মাৰ মিলনেই যোগ। উপৰোক্ত 8 বিধ মানসিক অনুশীলন বিদ্যালয়ত পঢ়া 8টা শ্ৰেণীৰ দৰে, অৰ্থাৎ এটা এটাকৈ ধাপ অতিক্ৰম কৰি যাব লাগিব। যমৰ পাছত নিয়ম, নিয়মৰ পাছত আসন, এনেকৈ গৈ থাকিলেহে শেষত আমাৰ আত্মাৰ ভিতৰতে ঈশ্বৰক লগ পাব পৰা যাব। কিন্তু পৰৱৰ্তী কালত এই সাধন পথটো যথেষ্ট সৰল কৰা হৈছে। এইসমূহত প্ৰত্যক্ষভাৱে ধ্যানৰ ব্যৱস্থাটো দি সমাধি অৱস্থালৈ অনাৰ চেষ্টা কৰা হৈছে। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, ৰামকৃষ্ণ মিছন আদিত এনে ব্যৱস্থা দিয়া হৈছে। অসমত মহাপুৰুষ শংকৰদেৱে দিয়া ব্যৱস্থাটো তাতকৈও সৰল। ইয়াত 2টা বস্তু দিয়া হৈছে: ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ অন্তৰত ধ্যান কৰা আৰু তেওঁৰ নাম অনৰ্গল জপ কৰা। অৱশ্যে এই ব্যৱস্থাত এৰাই ভাগৱত শাস্ত্ৰ, সহস্ৰ নাম বৃত্তান্ত আৰু গীতাশাস্ত্ৰৰ অধ্যয়নৰ পৰা উদ্ভাৱন কৰিছে। এই ব্যৱস্থাত ভক্তিক সৰ্বোচ্চ স্থান দিয়া হৈছে। মূল কথা এটাই: বজাৰৰ বিভিন্ন প্ৰলোভনবোৰত নপৰি মানুহে আত্মবিশ্লেষণ আৰু আত্মসংযমবোধৰ ব্যৱস্থাৰে ক্ৰমে নিজৰ মনৰ ভিতৰলৈ যাত্ৰা কৰি এটা সময়ত আত্মাৰ অৱস্থিতি লাভ কৰিব পাৰিলেই মানুহ পৰমানন্দৰ অধিকাৰী হ'ব। এই যাত্ৰাত আগবঢ়াৰ মূল নাওখন আছে ঈশ্বৰৰ নাম। নাম এৰিব নালাগে। চেষ্টাৰ অসাধ্য একো নাই। অকণমান চেষ্টা কৰিলেও সিও অথলে নাযায়। কৃষ্ণ। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।